আপুনি যদি মই কোৱাৰ দৰে যদি আপোনালোকে যদি কৰে তেন্তে আপোনালোকৰ 3-4 দিনত আপোনালোকৰ চিন পেইন খতম হৈ যাব। আপোনালোকৰ ফিল্ডত দৌৰিলে লাভ আছে। লাভটো কেনেকৈ আছে এতিয়া কি কাৰণত আপোনালোকৰ চিন পেইন হয়? বন্ধুসকল, চিন পেইন হোৱাৰ 4 নম্বৰ কাৰণটো হৈছে ডায়েট। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকে নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো টপিক আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে। আজি আপোনালোকক চিন পেইনৰ বিষয়ে ক'ম। আপোনালোকৰ কি কাৰণত আপোনালোকৰ চিন পেইন হয় আৰু আপোনালোকে কেনেকৈ চিন পেইন ভাল কৰিব আৰু আপোনালোকে কি এক্সাৰচাইজ কৰিলে আপোনালোকৰ চিন পেইন ভাল হ'ব। গতিকে ভিডিঅ'টোৰ দ্বাৰা সকলো আপোনালোকক বুজাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকৰ যদি লং জাম্প, চিন আপ যদি ৰানিং অহা নাই তেন্তে আপোনালোকক মই ডেছক্ৰিপশ্যনত ভিডিঅ' দি দিম। ধুনীয়াকৈ বুজাই দিয়া আছে। লং জাম্পৰ বহুতকেইটা ভিডিঅ' দিয়া আছে। আপোনালোকে চাইকেলিং কেনেকৈ মাৰিব লাগিব সকলো টিপছ দিয়া আছে। গতিকে ভিডিঅ'কেইটা চাবগৈ। আৰু আপোনালোকৰ মানে ৰানিং কৰোঁতে আপোনালোকে লং ষ্টেপ কেনেকৈ খুলিব লাগে ধুনীয়াকৈ বুজাই দিয়া আছে। ধুনীয়াকৈ এক্সাৰচাইজ দিয়া আছে। আপোনালোকে এইখিনি চাব আৰু আপোনালোকে কৰিব। গতিকে আপোনালোকৰ মানে ইম্প্ৰুভ হ'ব। গতিকে আপোনালোকে ভিডিঅ'কেইটা ভালদৰে চাবগৈ। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, চিন পেইন হোৱাৰ প্ৰথম কাৰণটো হৈছে অভাৰলোড। আমি অভাৰলোড কেনেকৈ দিওঁ? আমি ধৰি লৈছোঁ ৰানিং কৰি আছোঁ, 3 কিলোমিটাৰ 5 কিলোমিটাৰ ডেইলি ৰানিং কৰি আছোঁ। হঠাতে যদি আমি 20 কিলোমিটাৰ যদি 25 কিলোমিটাৰ ৰানিং কৰি দিওঁ তেন্তে আমাৰ ভৰিটো অভাৰলোড পায়। যেনেকৈ আমি গধুৰ বস্তু এটা দাঙিলে আমাৰ কষ্ট হয়, ঠিক তেনেদৰে আমাৰ ভৰিটোতো যদি অভাৰলোড দিয়া হয় তেন্তে আমাৰ ভৰিটো আমাক কষ্ট পায়। গতিকে তেনেকৈ আমাৰ চিন পেইন হয়। আপুনি মানে দৌৰিব 3 কিলোমিটাৰ 5 কিলোমিটাৰ আপোনালোকে দৌৰি আছে। গতিকে আপোনালোকে লাহে লাহে বহাব। আপোনালোকে 10 কিলোমিটাৰ দৌৰিলে, তাৰপিছত 15 কিলোমিটাৰ দৌৰিলে, তাৰপিছত 20 কিলোমিটাৰ দৌৰিলে, তেনেকৈ বহাব লাগে। মানে ষ্টেপকৈ যাব লাগে। হঠাতে মানে ঘপককৈ 20 কিলোমিটাৰ 25 কিলোমিটাৰ এনেকৈ দৌৰি দিলে মানে চিন পেইন হোৱাৰ চান্সটো থাকে। তাৰপিছত আৰু আপোনালোকে কি কৰিব? পকাত মানে বেছি জাম্প নকৰিব। পকা ৰাস্তাত আপোনালোকে বৰ বেছি জাম্পিং এক্সাৰচাইজ নকৰিব। আপোনালোকে পাৰিলে ফিল্ডতে কৰিব। অকল চিন পেইন হোৱাৰ দ্বিতীয় কাৰণটো হৈছে ৰোড ৰানিং। আমি ডেইলি ৰোড ৰানিং কৰিব নালাগে। আমি যদি ডেইলি ৰোড ৰানিং কৰোঁ আমাৰ মানে চিন পেইন হোৱাৰ 100% আমাৰ চান্স থাকে। যিসকলে ৰোড ৰানিং কৰি আছে সকলোকে কৈছোঁ আপোনালোকে ৰোড ৰানিংটো বাদ দিয়ক। মানে আপোনালোকে ফিল্ডত দৌৰক। আপোনালোকৰ ফিল্ডত দৌৰিলে লাভ আছে। লাভটো কেনেকৈ আছে? এতিয়া যিহেতু বৰষুণ হৈ আছে, বৰষুণ বতৰ, গতিকে মানে অলপ দৌৰিলে বোকা হৈ যায় ফিল্ডত। গতিকে ফিল্ডত যদি আপোনালোকে যদি দৌৰি থাকে, এতিয়া যদি বোকা যদি আপোনালোকে দৌৰি থাকে, আগৰ ইণ্টাৰভিউবিলাক আপোনালোকে দেখিছে যিহেতু বহুত বোকাত পাতি দিছে। এইবাৰ নেপাতিব কি মানে আছে? পাতি দিব পাৰে। গতিকে আপোনালোকে যদি এতিয়া বোকাত দৌৰি থাকে তেতিয়া ইণ্টাৰভিউটো আপোনালোকে দৌৰিব পাৰিব। গতিকে আপোনালোকে বোকাতে প্ৰেক্টিছ কৰক। আৰু আপোনালোকে যদি ৰাস্তাত দৌৰি থাকে আপোনালোকৰ চিন পেইন হ'বই। গতিকে আপোনালোকে ৰাস্তাত দৌৰাটো অলপ মানে কমাই দিয়ক। বন্ধুসকল, চিন পেইন হোৱাৰ তৃতীয় কাৰণটো হৈছে ষ্ট্ৰেচিং। বহুতে ষ্ট্ৰেচিং নকৰে। ৰানিং কৰাৰ আগত আমি ষ্ট্ৰেচিং কৰিব লাগে আৰু আমি ৰানিং কৰাৰ পাছত আমি ষ্ট্ৰেচিং কৰিব লাগে। আপোনালোকক মই কৈ থাকোঁ মানে ভিডিঅ'বোৰত আপোনালোকে ৰানিং কৰাৰ আগত সদায় মানে ভৰি হাতবিলাক টানি পিনে ফ্ৰী কৰি ল'ব, ষ্ট্ৰেচিংবিলাক কৰি ল'ব। আৰু আপোনালোকে ৰানিং কৰাৰ পাছতো আপোনালোকে ষ্ট্ৰেচিং কৰি ল'ব। আৰু মই ৰানিং কৰাৰ পাছত কি ষ্ট্ৰেচিং কৰিব লাগে ভিডিঅ' দিয়া আছে। আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম, সেইটো ভিডিঅ' দি দিম। আপোনালোকে এই ভিডিঅ'টো চাবগৈ। ঠিক আছে। আৰু আপোনালোকে সদায় এইটো মনত থ'ব যে ৰানিং কৰাৰ আগত আৰু ৰানিং কৰাৰ পাছত সদায় আপোনালোকে ষ্ট্ৰেচিংটো কৰি ল'ব। বন্ধুসকল, চিন পেইন হোৱাৰ 4 নম্বৰ কাৰণটো হৈছে ডায়েট। আমি এতিয়া ইমান কষ্ট কৰি আছোঁ, দিনে ৰাতি আপোনালোকে দৌৰি আছে, প্ৰেক্টিছ কৰি আছে। ইমান প্ৰেক্টিছ কৰি যদি আপুনি যদি ভালদৰে নাখায় তেন্তে আপোনালোকৰ চিন পেইনটো হ'বই। চিন পেইন কেনেকৈ হ'ব? আপোনালোকে যদি নাখায় আপোনালোকৰ ভৰি হাত এইবিলাক মানে বিষ হ'ব, আপোনালোকৰ কৰিব মন নাযাব, সেনেকৈ মানে আপোনালোকৰ গাটো দুৰ্বল হৈ যাব। গতিকে আপোনালোকে ভালদৰে খাব লাগিব। আপোনালোকক দামী বস্তু খাবলৈ কোৱা নাই। মই ডায়েট মানে বনোৱা আছে, ডায়েট প্লেন এখন বনোৱা আছে। ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ভিডিঅ'টো চাব। মানে কেনেকৈ খাব লাগে, ৰানিং কৰাৰ আগত খাব লাগে, কি খাব লাগে, ৰানিং কৰাৰ পাছত কি খাব লাগে, ৰানিং কৰোঁতে কি খাব লাগে, সকলো দিয়া আছে। আপোনালোকে গৈ ভিডিঅ'টো চাব আৰু আপোনালোকে ডায়েটটো ভালদৰে ল'ব লাগিব। ঠিক আছে। আপোনালোকে তেনেকৈও আপোনালোকে চিন পেইনৰ পৰা বাচিব পাৰিব। আপোনালোকৰ গাটো মানে শক্তি পাব আপোনালোকে যদি ডায়েটটো ভালদৰে লয়। আৰু ডায়েট ভালকৈ ল'লেহে আপোনালোকে কামটো আগবাঢ়িব। আপোনালোকে ৰানিঙো হওক বা যিকোনো বস্তু আপোনালোকৰ ইম্প্ৰুভ হ'ব। আপোনালোকে ডায়েটটো ভালদৰে ল'ব লাগিব। বন্ধুসকল, আপোনালোকে চিন পেইন কি কাৰণত হয় আপোনালোকে গম পালে। এতিয়া আপোনালোকে চিন পেইন কেনেকৈ ভাল কৰিব লাগিব সকলো আপোনালোকক ক'ম। আপুনি যদি মই কোৱাৰ দৰে যদি আপোনালোকে যদি কৰে তেন্তে আপোনালোকৰ 3-4 দিনত আপোনালোকৰ চিন পেইন খতম হৈ যাব। আৰু আপোনালোকৰ যদি 15-20 দিন যদি ধৰি হৈ আছে তেন্তে আপোনালোকে এবাৰ ডক্টৰক দেখুৱাই লোৱাটো ভাল হ'ব। বন্ধুসকল, চিন পেইন ভাল কৰিবলৈ আমি প্ৰথম ল'ব লাগিব ৰেষ্ট। আমি সম্পূৰ্ণ ৰেষ্ট ল'ব লাগিব। 3-4 দিন আমি ৰেষ্ট ল'ব লাগিব। আমি মানে কি হ'ল এতিয়া আমাৰ ৰেষ্ট ল'বলৈ মন নাযায়। আমি এতিয়া ৰানিং কৰি আছোঁ, পূৰা জোচ উঠি আছে, পূৰা মানে ৰানিং কৰিমেই এনেকুৱা লাগি আছে। কিন্তু আপুনি ধৈৰ্য ধৰিব লাগিব, ধৈৰ্য ধৰি কাম কৰিব লাগিব। আপোনালোকে যদি এতিয়া গৈ পিনে যদি ৰানিং কৰি দিয়ে আপোনালোকৰ একেই হ'ব। মানে আপোনালোকে যদি লং জাম্প কৰি দিয়ে, যদি ৰানিং কৰি দিয়ে, এক্সাৰচাইজ যদি কৰি দিয়ে আপোনালোকৰ বিষটো পটককৈ ভাল নহ'ব। গতিকে আপোনালোকে ধৈৰ্য ধৰিব লাগিব। 3-4 দিন আপোনালোকে ৰেষ্ট কৰিব লাগিব। অকল ৰানিং নকৰিলে যে ৰেষ্ট হয় সেইটো নহয়।
আপোনালোকে গেমো খেলিব লাগিব ফুটবল ক্ৰিকেট এইবিলাক মানে খেলি নাথাকিব আপোনালোকে সম্পূৰ্ণ কৈছে নহয় 3-4 দিন আপোনালোকে ৰেষ্ট কৰক বন্ধুসকল দ্বিতীয়তে আপোনালোকে লগাব বৰফ আপোনালোকৰ য'ত বিষ হয় আপোনালোকে বৰফ লগাব কিন্তু বৰফ পিছ ডাইৰেক্ট নলগাব আপোনালোকে কি কৰিব কাপোৰ বা গেঞ্জিত যিহতে হওক আপোনালোকে মেৰিয়াই ল'ব মেৰিয়াই পিনে আপোনালোকে য'ত বিষ হয় ত'ত লগাই থ'ব ঠিক আছে আৰু আপোনালোকে এদিনত মানে আপোনালোকে 5 বাৰ 4 বাৰ এনেকৈ কৰিব আৰু আপোনালোকে 15 মিনিট 20 মিনিট এনেকৈ আপোনালোকে কৰিব বৰফ লগাব আপোনালোকৰ 90% বিষ মানে এনেকৈ আপোনালোকৰ নাইকিয়া হৈ যাব গতিকে আপোনালোকে এইটো কাম কৰিব বন্ধুসকল তৃতীয়তে আপোনালোকে যেতিয়া আপোনালোকে ৰাতি শুব তেতিয়া আপোনালোকে কি কৰিব ভৰিটো তলত আপোনালোকে গাৰু এটা দি ল'ব তেতিয়া কি হ'ব আপোনালোকৰ মানে বেয়া তেজখিনি তললৈ যোৱা সহায় হ'ব আৰু আপোনালোকৰ বিষটো ভাল হ'ব গতিকে আপোনালোকে এইটো কৰিব আপোনালোকে মই এতিয়া দেখুৱাই দিম বন্ধুসকল আপোনালোকে ৰাতি শোৱাৰ টাইমত আপোনালোকে স্লিপিং বেগ এটা ল'ব নহ'লে আপোনালোকে গাৰু এটা ল'ব মই স্লিপিং বেগ এটা লৈছোঁ এনেকৈ মই এতিয়া দেখুৱাই দিম আপোনালোকক কেনেকৈ হ'ব আপোনালোকে ভৰিকেইটা এনেকৈ ওপৰত তুলিব আৰু আপোনালোকে স্লিপিং বেগটো আপোনালোকে এনেকৈ তলত হ'ব আৰু বিন্দাছ হৈ যাব ঠিক আছে আপোনালোকে এইটো কৰিব আপোনালোকৰ মানে এইটো কৰিলে আপোনালোকৰ বহুতেই বেছি ভাল আপোনালোকৰ ফাইদা হ'ব বন্ধুসকল 4 নম্বৰতে আপোনালোকে কি কৰিব ৰচুন ল'ব ৰচুন 3-4 ফুটা ল'ব তাৰপিছত আপোনালোকে মিঠাতেল ল'ব লগত মিক্স কৰিব ৰচুন কিফুটা খুন্দি ল'ব খুন্দি পিনে আপোনালোকে কি কৰিব গৰম কৰি আপোনালোকে মালিচ কৰিব আপোনালোকে ৰ'দত বহি মালিচ কৰিব পাৰে আপোনালোকে মালিচ কৰিলে 15-20 মিনিটকৈ কৰিব আৰু আপোনালোকে ৰ'দত কৰিব আৰু এবাৰ আপুনি ৰাতি শোৱাৰ আগত এবাৰ কৰিব ঠিক আছে মুঠতে দিনটোত দুবাৰ কৰিব লাগে এইটো কাম আপোনালোকে কৰিলে আপোনালোকৰ চিন পেইনটো নাইকিয়া হ'ব গতিকে আপোনালোকে এইটো কৰিব পাৰে বন্ধুসকল 5 নম্বৰতে আপোনালোকে ফিটকিৰি অলপ ল'ব আৰু অলপ নিমখ ল'ব আৰু বাল্টি এটা লৈ আপোনালোকে পানী অলপ দি পিনে তাতে গুলিব আৰু আপোনালোকে ভৰিটো তাত ডুবাই ৰাখিব তেনেকৈ আপোনালোকৰ মানে বহুতখিনি বিষ নাইকিয়া হ'ব যিটো ফিটকিৰি মানে চেলুনত ৰাখি থৈ কাটিলে মানে যে লগায় সেইটো ফিটকিৰিৰ কথা কৈছোঁ আপোনালোকে ফিটকিৰি নিমখ আৰু পানী আৰু বাল্টি এটা ল'ব আপোনালোকে গুলিব আৰু বাল্টিটোত আপোনালোকে ভৰিটো ডুবাই ৰাখিব তেনেকৈ আপোনালোকৰ বহুতখিনি বিষ নাইকিয়া হ'ব গতিকে আপোনালোকে এইটো কৰিব পাৰে বন্ধুসকল যেতিয়া আপোনালোকৰ চিন পেইন অলপ ভাল হ'ব তেতিয়া আপোনালোকে এইকেইটা এক্সাৰচাইজ কৰিব আপোনালোকৰ চিন পেইন হৈ থাকোঁতে এইকেইটা এক্সাৰচাইজ কৰিব নালাগে কিন্তু আপোনালোকৰ যেতিয়া অলপ ভাল হ'ব আপোনালোকক মই দেখুৱাৰ দৰে আপোনালোকে কৰি যাব আৰু আপোনালোকৰ চিন পেইন নহ'বৰ কাৰণে এইকেইটা এক্সাৰচাইজ কৰিব আপোনালোকক এতিয়া মই 5টা এক্সাৰচাইজ কৰি দেখাইছোঁ আপোনালোকক মই যেনেকৈ কৰি দেখুৱাইছোঁ আপোনালোকে কৰিব ট'টো আপ ডাউন কৰিব আপোনালোকে তাৰপিছত এইটো এক্সাৰচাইজ আপোনালোকে মানে 10 মিটাৰ 15 মিটাৰ এনেকৈ আপোনালোকে ট'ৱেদি ৱাক কৰিব আপোনালোকে এইটো গুহা পেলাই দিব নালাগে আপোনালোকে এনেকৈ ট'ৱেদি পূৰা মানে হাতখন ওপৰলৈ টানি পিনে আপোনালোকে এইটো কৰিব আৰু আপোনালোকে এইটো গেৰুৱা পেলাই কৰিব পাৰে গেৰুৱাটো পেলাই পিনে এইটো মানে টাইট কৰিব এইটো মানে বেণ্ড কৰি নহয় বেণ্ড নকৰিব টাইট কৰি আপোনালোকে কৰিব আৰু আপোনালোকে এইটো ষ্টেপত কৰিব ষ্টেপত আপোনালোকে এইটো চাই লওক কেনেকৈ কৰিব লাগে এইকেইটা এক্সাৰচাইজ আপোনালোকে কৰিলেই হ'ল বন্ধুসকল আপোনালোকক আজি ক'লোঁ চিন পেইন কি কাৰণত হয় আৰু আপোনালোকে চিন পেইন কেনেকৈ ভাল কৰিব আৰু আপোনালোকক এক্সাৰচাইজকেইটা কৰি দেখুৱাইছোঁ আপোনালোকক যিকেইটা কথা ক'লোঁ আপোনালোকে ভালদৰে ফ'ল' কৰিব আপোনালোকৰ চিন পেইনৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব আৰু আপোনালোকৰ চিন পেইন ভাল হ'ব গতিকে আপোনালোকে এইকেইটা কথা ফ'ল' কৰিব আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোকৰ কাৰণে ইমান গৰমত কষ্ট কৰি বনাই দিছোঁ ভিডিঅ'টো গতিকে লাইক এটা বনতাহে গতিকে আজিলৈ বাই তেন্তে জয় আই অসম